हेलो स्टूडेंट्स, आज आमी अति कम समयर भितरते दुटा टपिक आलोचना करिम। এটা হল সম উৎপাদন রেখা আইসোকোয়াড কার্ভ আৰু এটা হল উৎপাদন মাত্রার প্রতিদান রিটার্নস টু স্কেল। প্রথমতে আমি সম উৎপাদন রেখাটো ডিসকাশন করিম। ইয়ার ডেফিনেশনটো পড়ার আগতে আমি সম উৎপাদন রেখার আকৃতি কেনেকুৱা হয় এটো চাই লম। বোর্ডত লিখা আছে, সো এটা রেখা অঙ্কন করে দিয়া আছে, চিত্র বনাই দিয়া আছে। এই যে রেখাটো আইসোকোয়াড কার্ভ অর্থাৎ সম উৎপাদন রেখা। এই রেখাটো কি হৈছে বাও ফালৰ পৰা সো ফাললৈ তললৈ ঢাল পোৱা হৈছে। স্টুডেন্টস, এই ৰেখাটোত আমি জানো অসংখ্য বিন্দু আছে। যিকোনো ৰেখা এটাত অসংখ্য বিন্দু থাকে। আমি যদি তিনিটা বিন্দু লওঁ, ধৰি লোৱা ইয়াতে এ বিন্দু, এইটো বি, এইটো সি বিন্দু লওঁ। চোৱা, এই বিন্দুত কি হৈছে উৎপাদন কৰাৰ কাৰণে ধৰি লোৱা এই বিন্দুত কি হয় 200 এটা সামগ্ৰীৰ গোট উৎপাদন কৰে। এই বিন্দুত x অক্ষত শ্ৰমিক আছে, y অক্ষত কি আছে মূলধন। x অক্ষত লেবাৰ, y অক্ষত মূলধন। দুটা অক্ষত দুটা উপাদান আছে। সো 200 এটা সামগ্ৰী 200টা গোট উৎপাদন কৰিবলৈ শ্ৰমিকৰ পৰিমাণ কিমান ব্যৱহাৰ কৰে? ধৰি লোৱা O L1, ধৰি লোৱা O, ইয়াতে ধৰি লোৱা L1 শ্ৰমিকৰ পৰিমাণ। আৰু মূলধন কিমানখিনি ইউজ কৰে? ধৰি লোৱা K1, L1 K1। চোৱা, এই বিন্দুত 200টা গোট উৎপাদন কৰাৰ কাৰণে, এটা সামগ্ৰী 200টা গোট উৎপাদন কৰাৰ কাৰণে শ্ৰমিকৰ ব্যৱহাৰ কৰে OL1 অৰ্থাৎ L1 আৰু মূলধনৰ ব্যৱহাৰ কৰে K1 পৰিমাণৰ। এইখিনি পৰিমাণ লেবাৰ আৰু এইখিনি পৰিমাণ মূলধন ব্যৱহাৰ কৰি পেলাই এটা সামগ্ৰীৰ 200টা গোট উৎপাদন কৰে ধৰিলো। ঠিক তেনেকুৱা বি বিন্দুত 200টা গোট উৎপাদন কৰিবলৈ শ্ৰমিকৰ L2 আৰু মূলধনৰ ধৰি লোৱা K2 পৰিমাণ ব্যৱহাৰ কৰে। ইয়াৰ জোট কি হ'ব? L2 K2, মানে L2 পৰিমাণৰ লেবাৰ, K2 পৰিমাণৰ মূলধন। ঠিক তেনেকুৱা সি বিন্দুত কি হয় 200টা গোট উৎপাদন কৰাৰ কাৰণে শ্ৰমিকৰ L3 আৰু মূলধনৰ K3 পৰিমাণৰ ব্যৱহাৰ কৰে। তেন্তে জোট কি হ'ব? L3 K3। এবার এটা এটা জোট। কিহৰ জোট? দুটা উপাদানৰ জোট, শ্রমিক আর মূলধন, এই দুটা উপাদানের জোট। এই জোট ব্যবহার করিলে কিমান উৎপাদন পায়? ইয়াতে 200, এটা সামগ্রীর 200টা গোট। এর বিন্দুটো কি হয় 200টা গোট উৎপাদন করে। বি বিন্দুটো কি হয় এই জোট L2 K2 জোট পরিমাণ ব্যবহার করে পেলায় সামগ্রীর, এটা সামগ্রীর 200টা গোট উৎপাদন করে। তো চোৱা, এ বি সি ডি আৰু কিছুমান আৰু যিবোৰ অসংখ্য বিন্দু আছে, যিকোনো বিন্দুতে যদি উৎপাদন কৰা হয় তেন্তে উৎপাদন হ'ব 200। আমি ধৰি লৈছো 200। তো প্ৰতিটো জোটতে, প্ৰতিটো বিন্দুতে সামগ্ৰীৰ পৰিমাণ কিমান উৎপাদন কৰিব পাৰিব? 200। তো চোৱা, ইয়াতে 200, ইয়াতেও 200, বি বিন্দুটো 200 উৎপাদন কৰিব পাৰে। সকলো বিন্দুতে কি হয় সমান পৰিমাণৰ উৎপাদন প্ৰদান কৰিব পাৰে দুটা উপাদানৰ বিভিন্ন জোট ব্যৱহাৰ কৰি পেলাই। তো আমি যদি ইয়াতে 200 লিখি দিওঁ, তার মানে কি বুঝাব যে এই আইসোকোয়াড, এই সম উৎপাদন রেখাডালত যিকোনো বিন্দুতে
দুটা উপাদান ব্যৱহাৰ কৰিলে 200টা গোট উৎপাদন কৰিব পাৰে। এটা সামগ্ৰী 200টা গোট উৎপাদন কৰিব পাৰে। চোৱা, সকলো বিন্দুতে অৰ্থাৎ সকলো জোটেই সমান পৰিমাণৰ উৎপাদন প্ৰদান কৰিব পাৰে। সেই কাৰণে এই ৰেখাটোৰ নাম সম উৎপাদন ৰেখা দিয়া হৈছে। সম উৎপাদন ৰেখাৰ নামটো কিয় দিয়া হৈছে? এই ৰেখা যিকোনো বিন্দুত সম পৰিমাণৰ উৎপাদন প্ৰদান কৰে দুটা উপাদানৰ বিভিন্ন জোটে। তো চোৱা, এই সম উৎপাদন ৰেখাৰ ডেফিনেশ্যনটো কেনেকুৱা হয়? ডেফিনেশ্যনটো এনেকুৱা, সৰ্বাধিক ধৰি লোৱা 200, সৰ্বাধিক সম পৰিমাণৰ মানে সমান সমান পৰিমাণৰ উৎপাদন প্ৰদান কৰা দুটা উপাদানৰ, আমি ইয়াতে শ্ৰমিক আৰু এইটো লেবাৰ লৈছো, মূলধন লৈছো, দুটা উপাদানৰ বিভিন্ন জোটৰ সংযোগী ৰেখাক সম উৎপাদন ৰেখা বুলি কোৱা হ'ব। মই আকৌ এবাৰ কৈ দিছো ডেফিনেশ্যনটো। সৰ্বাধিক সম পৰিমাণৰ উৎপাদন প্ৰদান কৰা দুটা উপাদানৰ বিভিন্ন জোটৰ সংযোগী ৰেখাক সম উৎপাদন ৰেখা বুলি কোৱা হয়। আশা কৰোঁ ডেফিনেশ্যন এতিয়া বুজি পাইছা। এতিয়া আহো আমি সম উৎপাদন ৰেখাৰ কিছুমান বৈশিষ্ট্য লৈ। নিৰপেক্ষ ৰেখাৰ যেনেকুৱা বৈশিষ্ট্য আছিল, ঠিক তেনেকুৱা আমি সম উৎপাদন ৰেখাৰো কিছুমান বৈশিষ্ট্য পাম। সম উৎপাদন ৰেখা আমি আকৌ এবাৰ অংকন কৰিছো। এক্স অক্ষ, ৱাই অক্ষ, এক্স অক্ষত লেবাৰ, ৱাই অক্ষত কেপিটেল অৰ্থাৎ মূলধন লৈছো। সম উৎপাদন ৰেখা এইটো এনেকুৱা হয়। তো এই ৰেখাটোৰ আকৃতি চাই আমি ইয়াৰ বৈশিষ্ট্যবোৰ আমি ক'ব পাৰো। কেনেকুৱা? সম উৎপাদন ৰেখা কেন্দ্ৰৰ ফালে উত্তল হয়, এটা গল বৈশিষ্ট্য। দুই নম্বৰটো হ'ব সম উৎপাদন ৰেখা বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খোৱা হয়, দুটা বৈশিষ্ট্য গল। সম উৎপাদন ৰেখাই ধৰি লোৱা দুটা সম উৎপাদন ৰেখাই কেতিয়াও এটাই আনটোক স্পৰ্শ কৰিব নোৱাৰে। ধৰি লোৱা এইটো এটা সম উৎপাদন ৰেখা আৰু এটা সম উৎপাদন ৰেখা এনেকুৱা হ'ব নোৱাৰে। দুটা সম উৎপাদন ৰেখাই এনেকৈ কেতিয়াও কটাকটি কৰিব নোৱাৰে। এইটো এটা বৈশিষ্ট্য। আৰু এটা বৈশিষ্ট্য আমি ক'ব পাৰো যে উচ্চ স্তৰৰ সম উৎপাদন ৰেখাই সদায় সৰ্বাধিক উৎপাদন প্ৰদান কৰে বা প্ৰতিনিধিত্ব কৰে। ধৰি লোৱা আমি ইয়াতে তিনিটা সম উৎপাদন ৰেখা বনাইছো, IQ1 আৰু IQ2। IQ1 টো সকল বাকি সম উৎপাদন ৰেখাতকৈ তলত আছে, তাৰ মানে IQ ৰেখাই সকলোতকৈ কম উৎপাদন প্ৰতিনিধিত্ব কৰিব। ধৰি লোৱা এইটো 200, IQ যেটো আছে তলৰটো 200 উৎপাদন প্ৰতিনিধিত্ব কৰে। এতিয়া IQ1 টো সো IQ-তকৈ ওপৰত আছে, তাৰ মানে আগতো 200 প্ৰদান কৰিছিল, এতিয়া আমি 300 ধৰিব লাগিব। তাৰ মানে এই তলৰটোতকৈ ওপৰটো সদায় বেছি দেখায়, বেছি উৎপাদনৰ পৰিমাণ প্ৰতিনিধিত্ব কৰে। এতিয়া সো IQ2 ক'ত আছে? সবতকৈ ওপৰত আছে, তাৰ মানে বাকি বিলাকতকৈ বেছি উৎপাদন প্ৰতিনিধিত্ব কৰিব IQ2 এ। ধৰি লোৱা ইয়াতে 400। এইটো এটা বৈশিষ্ট্য যে উচ্চ স্তৰৰ সম উৎপাদন ৰেখাই সদায় সৰ্বাধিক উৎপাদন প্ৰতিনিধিত্ব কৰে আৰু নিম্ন স্তৰৰ সম উৎপাদন ৰেখাই সদায় সৰ্বনিম্ন উৎপাদন প্ৰতিনিধিত্ব কৰে। এইকেইটা বৈশিষ্ট্য তোমালোকে মনত পেলাই ৰাখিবা। এতিয়া আমি সম উৎপাদন ৰেখাৰ বিষয়ে গম পালো, ইয়াৰ ডেফিনেশ্যন বুজি পালো, ইয়াৰ বৈশিষ্ট্যবোৰ বুজি পালো। এতিয়া আমি ডিসকাশন কৰিম উৎপাদন মাত্ৰাৰ প্ৰতিদান অৰ্থাৎ ৰিটাৰ্নস টু স্কেল।
ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে পৰিৱৰ্তনশীল অনুপাত বিধি হ্ৰস্বকালত উৎপাদন কাৰ্য কেনেকুৱা হয় সেইটো প্ৰতিনিধিত্ব কৰা এটা বিধি আছিল পৰিৱৰ্তনশীল অনুপাত বিধি। কিন্তু দীৰ্ঘকালৰ উৎপাদন প্ৰতিনিধিত্ব কৰা বিধিটো কি হ'ব? এই যে দীৰ্ঘকালত উৎপাদন কাৰ্য প্ৰতিনিধিত্ব কৰা এটা বিধি হল এটা থিয়ৰী হল উৎপাদন মাত্ৰাৰ প্ৰতিদান। অৰ্থাৎ উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ সহায়ত আমি দীৰ্ঘকালত উৎপাদন কাৰ্য কেনেকুৱা হয় সেইটোৰ বিষয়ে জানিব পাৰোঁ। দীৰ্ঘকালত উৎপাদন কাৰ্য প্ৰতিনিধিত্ব কৰা যিটো বিধি সেইটো কোৱা হয় উৎপাদন মাত্ৰাৰ প্ৰতিদান, ৰিটাৰ্নছ টু স্কেল। প্ৰথমতে আমি উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ ডেফিনিশ্যনৰ বিষয়ে আলোচনা কৰিম। এইটো কাক বোলে? উৎপাদন মাত্ৰাৰ প্ৰতিদান অৰ্থাৎ ৰিটাৰ্নছ টু স্কেল বুলিলে কি বুজা? পৰীক্ষাত আহে। আমি জানো যে দীৰ্ঘকালত আমি সকলো উপাদান পৰিৱৰ্তন কৰিব পাৰোঁ। হ্ৰস্বকালত যেনেকুৱা অকল পৰিৱৰ্তনশীল উপাদানৰ বাহিৰে স্থিৰ উপাদান সেইবোৰ আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু দীৰ্ঘকালত কি হয় আমি সকলো উপাদান প্ৰায় পৰিৱৰ্তন কৰিব পাৰোঁ। দীৰ্ঘকালত যদি উপাদানবোৰৰ সমানুপাতিক পৰিৱৰ্তন উপাদানবোৰৰ সমানুপাতিক পৰিৱৰ্তন, তাৰ মানে যিবোৰ উপাদান থাকিব ভূমি, শ্ৰম, মূলধন, উৎপাদন কৌশল, এই উপাদানবিলাকক আমি সমান অনুপাতে পৰিৱৰ্তন কৰিব পাৰিম দীৰ্ঘকালত। এই উপাদানবিলাক যদি আমি পৰিৱৰ্তন কৰোঁ নিশ্চয় উৎপাদনো পৰিৱৰ্তন হ'ব। আমি যদি শ্ৰমিক, মূলধন এইবিলাক যদি বৃদ্ধি কৰোঁ উৎপাদন নিশ্চয় বৃদ্ধি হ'ব। আকৌ এই উপাদানবিলাক যদি আমি কমকৈ ব্যৱহাৰ কৰোঁ তেন্তে উৎপাদনো নিশ্চয় কম হ'ব। এইটো কথা। এতিয়া তোমালোকে ভালকে লক্ষ্য কৰা যে উপাদানবোৰৰ সমানুপাতিক পৰিৱৰ্তন, তাৰ মানে যিবোৰ উপাদান থাকিব সেইবোৰ গোটেইবিলাক উপাদানক সমান অনুপাতত পৰিৱৰ্তন কৰিব লাগিব। উপাদানবোৰৰ সমানুপাতিক পৰিৱৰ্তনৰ ফলত উৎপাদনৰ পৰিৱৰ্তন উপাদানবিলাকক যদিও আমি সমানুপাতিক পৰিৱৰ্তন কৰোঁ তেন্তে উৎপাদনৰো পৰিৱৰ্তন হ'ব। ইয়াকে কোৱা হয় উৎপাদন মাত্ৰাৰ প্ৰতিদান। দীৰ্ঘকালত সকলো উপাদানক সমান অনুপাতত বা সমানুপাতিক পৰিৱৰ্তনৰ ফলত উৎপাদনৰ যি পৰিৱৰ্তন তাক কোৱা হয় উৎপাদন মাত্ৰাৰ প্ৰতিদান। আকৌ এবাৰ কৈ দিছোঁ, দীৰ্ঘকালত উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তনৰ ফলত উৎপাদনৰ যি পৰিৱৰ্তন হয় তাক উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয়। উৎপাদন মাত্ৰাৰ প্ৰতিদান তিনি প্ৰকাৰৰ হ'ব পাৰে। এটা হ'ল, প্ৰথম আমি কম ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। প্রথম কি পালো? ক্রমবর্ধমান উৎপাদন মাত্রার প্রতিদান। হেতুর কাক বলে? হেতুর ডেফিনেশন কি হব? হেতুর ডেফিনেশন একেবারে সিম্পল। উপাদানবিলাকৰ দীৰ্ঘকালত উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তনতকৈ উৎপাদনৰ পৰিৱৰ্তন যদি বেছি হয় তেতিয়া তাক কোৱা হয় ক্রমবর্ধমান উৎপাদন মাত্রার প্রতিদান। এক্সাম্পল হিসাবে যদি আমি চাওঁ, ধৰি লোৱা উপাদান যিবোৰ আছে দীৰ্ঘকালত সেই উপাদানবিলাকক তুমি 50% পৰিৱৰ্তন কৰিছা। ইয়াৰ ফলত দেখা গৈছে কি উৎপাদনৰ পৰিৱৰ্তন হল 60%। তেন্তে কি হল?
উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তনতকৈ উৎপাদনৰ পৰিৱৰ্তন বেছি হৈছে। যদি এনে কোৱা হয় তেতিয়া তাক কোৱা হয় ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। 2 নম্বৰত আমি পাম ক্ৰমহ্ৰাসমান। ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। হেতু ডেফিনেশন কেনেকুৱা? ডেফিনেশনটো হ'ব দীৰ্ঘকালত উৎপাদনৰ সমানুপাতিক পৰিৱৰ্তনতকৈ উৎপাদনৰ পৰিৱৰ্তন কম হলে তেতিয়া তাক কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰতিদান স্তৰ। তাৰ মানে উপাদানবিলাকৰ সমানুপাতিক যিখিনি পৰিৱৰ্তন হ'ব তাতকৈ উৎপাদনৰ পৰিৱৰ্তন যদি কম হয় তেতিয়া তাক কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰতিদান স্তৰ। এক্সাম্পল হিচাপে আমি লওঁ, উপাদানবিলাকক ধৰি লোৱা 50% পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ ফলত দেখা গৈছে যে উৎপাদনৰ পৰিৱৰ্তন 40% হৈছে। তেন্তে উপাদানবিলাকতকৈ চোৱা উৎপাদনৰ পৰিৱৰ্তন কি হৈছে? বেছি হৈছে, কম হৈছে। যদি এনেকুৱা কম হয় তেতিয়া তাক কোৱা হ'ব ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। আশা কৰো বুজি পাইছে এইটো, তথাপিও আকৌ এবাৰ কৈ দিছো। দীৰ্ঘকালত উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তনতকৈ উৎপাদনৰ পৰিৱৰ্তন কম হলে তাক ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয়। এক্সাম্পল হিচাপে আমি ইয়াতে লৈছো উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তন কিমান হৈছে? 50%। ইয়াৰ ফলত কি হৈছে? উৎপাদনৰ পৰিৱৰ্তন কম হৈছে, 40% হৈছে। যদি এনে কোৱা হয় তেতিয়া তাক ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয়। আৰু এটা পাম 3 নম্বৰ প্ৰকাৰটো হৈছে উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ 3 নম্বৰ প্ৰকাৰটো হৈছে সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান। সমহাৰৰ মানে একে হাৰত। সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান কাক বোলে? এইটো ডেফিনেশনটো হ'ল দীৰ্ঘকালত উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তন আৰু উৎপাদনৰ পৰিৱৰ্তন যদি সমান হয় তেতিয়া তাক কোৱা হয় সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান। এক্সাম্পল হিচাপে যদি আমি লওঁ, উপাদানবিলাকক 50% পৰিৱৰ্তন যদি আমি কৰোঁ, ইয়াৰ ফলত যদি দেখা পাওঁ যে উৎপাদনৰো পৰিৱৰ্তন 50% হৈছে, দুয়োটাই সমান অনুপাতত পৰিৱৰ্তন হৈছে, তেতিয়া তাক কি কোৱা হয়? সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হ'ব। এতিয়া আমি কি কৰিম? এই তিনিওটা প্ৰকাৰ সম উৎপাদন ৰেখাৰ সহায়ত, চিত্ৰৰ সহায়ত আমি ব্যাখ্যা কৰিব পাৰোঁ। প্ৰথমতে আমি চাম ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদান এইটোক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিলে কেনেকুৱা হ'ব? চিত্ৰত আমি কি কৰিম? y অক্ষত এটা উপাদান অৰ্থাৎ শ্ৰমিক লৈছো, y অক্ষত আৰু এটা উপাদান ধৰি লোৱা মূলধন লৈছো। এতিয়া এটা ৰেখা লম, এইটো হ'ল মাত্ৰাৰ ৰেখা। এইটো 45 ডিগ্ৰী লাইন। 45 ডিগ্ৰী লাইন। 45 ডিগ্ৰী লাইন মানে এই ৰেখাত কি বুজাইছে? যে লেবাৰ আৰু ক্যাপিটেল অৰ্থাৎ শ্ৰমিক আৰু মূলধন এইটো ৰেখাত সমান। এইটো ৰেখাত যিবোৰ বিন্দু আছে প্ৰত্যেকটো বিন্দুত কি হয়? শ্ৰমিক আৰু মূলধনৰ সমান ব্যৱহাৰ কৰা ব্যক্ত কৰিছে। OS ৰেখাটো হ'ল মাত্ৰাৰ ৰেখা। ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদানত কি হয়? সম উৎপাদন ৰেখাবিলাকৰ মাজৰ দূৰত্ব লাহে লাহে কমি আহে। ধৰি লোৱা আমি এইটো সম উৎপাদন ৰেখা লৈছো, ইয়াতে এটা বিন্দুৰ নাম দিছো A বিন্দু, আৰু এই ৰেখাটোৱে ধৰি লোৱা 200 পৰিমাণৰ সামগ্ৰী প্ৰতিনিধিত্ব কৰে। এতিয়া আৰু এটা
ৰেখা আমি লৈছো ধৰি লোৱা IQ1 হেতু 300 মানে 300 উৎপাদনৰ পৰিমাণ প্ৰতিনিধিত্ব কৰে। ইয়াতে এটা বিন্দু লৈছো বি বিন্দু আৰু এটা ৰেখা যদি লওঁ IQ2 এটো ধৰি লোৱা 400 উৎপাদন গোট প্ৰতিনিধিত্ব কৰিছে। ইয়াতে এটা বিন্দু লৈছো সি বিন্দু। ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদানত কি হয় সম উৎপাদন ৰেখাবিলাকৰ মাজৰ দূৰত্ব লাহে লাহে কমি আহে। চোৱা ওৰ পৰা এ লৈ যিমানখিনি দূৰত্ব যিমানখিনি গ্যাপ তাতকৈ কম গ্যাপ এ বিৰ পৰিমাণ আৰু এ বিতকৈ কম বি সি পৰিমাণ। চোৱা এই ৰেখাবিলাকৰ মাজত যিখিনি দূৰত্ব এই দূৰত্ববিলাক লাহে লাহে কমি আহিছে। এই যে দূৰত্ব যে কমি আহিছে এইটোৱে কি বুজাইছে যে দীৰ্ঘকালত উৎপাদকে কি কৰিছে লাভৱান হৈ আছে। উৎপাদন বেছি কৰি আছে 200 পৰা 300 300 পৰা 400 উৎপাদন বেছি কৰি আছে কিন্তু লাহে লাহে দেখা গৈছে কি আগতকৈ উপাদানবিলাক কম ব্যৱহাৰ হৈ আছে। আমি যদি এইফালে টানি দিও তেন্তে আমি বুজিব পাৰিম। চোৱা এই গ্যাপ বিলাক কি হৈছে লাহে লাহে কমি গৈ আছে। এইখিনি গ্যাপ ইয়াৰ পৰা এইটো সৰু এই গ্যাপতকৈ এইটো গ্যাপ কম। তাৰ মানে কি বুজাইছে যে উৎপাদন বৃদ্ধি পাই গৈ আছে কিন্তু এই উৎপাদনখিনি কৰাৰ কাৰণে যিখিনি উপাদান লাগিব সেইটো উপাদানবিলাক লাহে লাহে কম ব্যৱহাৰ কৰিব লগা হৈ আছে। আমি জানো যে আমি উৎপাদন বেছি কৰিম কিন্তু উপাদান কম ব্যৱহাৰ কৰি তেতিয়াহে কি হ'ব উৎপাদকৰ লাভ বেছি হ'ব। কোনো উৎপাদকে যেতিয়া উৎপাদন বেছি কৰিব পাৰিব কম উপাদান ব্যৱহাৰ কৰি তেতিয়া উৎপাদকৰ লাভ বেছি হ'ব। ইয়াতে দেখা পোৱা গৈছে যে উৎপাদকে উৎপাদন বেছি কৰি আছে। আগত 200 কৰিছিল তাৰপিছত 300 তাৰপিছত 400 কিন্তু যিখিনি উপাদানৰ ব্যৱহাৰ লাহে লাহে কম কৰিব লগা হৈ আছে। কম উপাদান ব্যৱহাৰ কৰি উৎপাদন কৰিব পাৰি আছে বেছিকৈ। সেইকাৰণে উৎপাদকৰ ইয়াতে লাভ হ'ব। ইয়াৰ কাৰণে এই প্ৰকাৰৰ নাম কি ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। ক্ৰমবৰ্ধমান মানে উৎপাদন বেছি হৈ যাব বৃদ্ধি হৈ যাব তেতিয়া উপাদান কম ব্যৱহাৰ কৰিব। তো ক্ৰমবৰ্ধমান উৎপাদন মাত্ৰাৰ প্ৰতিদানত সম উৎপাদন ৰেখাবিলাকৰ মাজৰ দূৰত্ব লাহে লাহে কমি আহে। এইটোৱে ইয়াকে বুজায় যে উৎপাদকে বেছিকৈ লাভৱান হৈ আছে। এতিয়া আমি নেক্সট আলোচনা কৰিম 2 নম্বৰ প্ৰকাৰটো ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান কাক বলে সেইটো আমি আগতে পাইছো। ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদানক যদি চিত্ৰৰ সহায়ত দেখাবলৈ যাওঁ তেন্তে আমি দেখা পাম যে যিবোৰ সম উৎপাদন আছে সম উৎপাদন ৰেখাবিলাকৰ মাজত দূৰত্ব লাহে লাহে বৃদ্ধি পাই গৈ আছে। ধৰি লোৱা এইটো 45 ডিগ্ৰী লাইন OS 45 ডিগ্ৰী লাইন মাত্ৰাৰ ৰেখা হয় এইটো আৰু এই ৰেখাই কি বুজাইছে যে এই ৰেখা যিকোনো বিন্দুত শ্ৰমিক আৰু মূলধনৰ সমান ব্যৱহাৰ কৰে সেইটো লোৱা হৈছে। এতিয়া চোৱা ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদানত কি হয় সম উৎপাদন ৰেখাবিলাকৰ মাজৰ দূৰত্ব লাহে লাহে কি হৈ যায় বেছি হৈ যায়। তিনিটা সম উৎপাদন ৰেখা আমি বনাইছো। ধৰি লোৱা ইয়াতে এ বিন্দু এইটো বি বিন্দু এইটো সি বিন্দু। কি বুজাইছে ইয়াতে গ্যাপ বিলাক সম উৎপাদন ৰেখাৰ মাজত যিবোৰ দূৰত্ব সেই দূৰত্ববোৰ লাহে লাহে কি হৈ আছে বেছি হৈ আছে। তাৰ মানে এইটোৱে কি বুজায় যে উৎপাদন বেছি কৰিব পাৰে কিন্তু
উপাদান বেছি ব্যৱহাৰ কৰিব লগা হয়। যেতিয়া বেছি উপাদান ব্যৱহাৰ কৰি উৎপাদন কৰিব লগা হয়, উৎপাদকৰ কি হ'ব? লোকচান হ'ব, কম লাভ হ'ব, লাহে লাহে লোকচানৰ দিকে গতি কৰিব। সেইকাৰণে এইটোৰ নাম ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। ইয়াতে তোমালোকে লক্ষ্য কৰিলে দেখা যাব যে দেখা পাবা ও এর পৰা যিখিনি গ্যাপ তাতকৈ এর পৰা বি গ্যাপ বেছি হৈছে, দূৰত্ব বেছি হৈছে। আকৌ বিৰ পৰা সি কি হৈছে? গ্যাপটো বেছি হৈ গৈছে। ও এ লেস দেন এ বি লেস দেন বি সি হৈছে। তাৰ মানে ও এ যিমানখিনি গ্যাপ তাতকৈ ডাঙৰ গ্যাপ এ বি, আকৌ তাতকৈ বেছি গ্যাপ বি সি। তো এই দূৰত্ববিলাক লাহে লাহে বেছি হৈ গৈছে, তাৰ মানে এইটোৱে বুজাইছে যে উৎপাদকৰ লাহে ইয়াতে কি হ'ব? কম পৰিমাণৰ লাভ হ'ব। সেইকাৰণে এই প্ৰকাৰটোৰ নাম কি? ক্ৰমহ্ৰাসমান উৎপাদন মাত্ৰাৰ প্ৰতিদান। নেক্সট তৃতীয় ভাগটো আমি আলোচনা কৰিম। 3 নম্বৰ ভাগটো কি আছে? সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান। সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ ডেফিনেশ্যন আমি আগতে পাইছো যে দীৰ্ঘকালত সমানুপাতিক উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তন আৰু উৎপাদনৰ পৰিৱৰ্তন যদি সমান হয় তেতিয়া তাক সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলি কোৱা হয়। চিত্ৰৰ সহায়ত এইটো যদি আমি ব্যাখ্যা কৰিবলৈ যাই দেখা পাওঁ যে কি হয়? সম উৎপাদন ৰেখাৰ মাজত দূৰত্বৰ কি থাকে? কনষ্টেন্ট থাকে। তাৰ মানে মাজত দূৰত্ব কোনো পৰিৱৰ্তন নহয়, সেম দূৰত্ব থাকে। ধৰি লোৱা তিনিটা আমি সম উৎপাদন ৰেখা বনাইছো ইয়াতে 200 IQ2 বনাইছো ইয়াতে 300 প্ৰতিনিধিত্ব কৰিব, আৰু এটা ৰেখা বনাইছো IQ, এইটো IQ1 এইটো IQ2 400 উৎপাদন প্ৰতিনিধিত্ব কৰে। সো ইয়াতে যিবোৰ মাজত দূৰত্ব আছে এই দূৰত্ববোৰ সমান। ওৰ পৰা এ যিমানখিনি দূৰত্ব, এৰ পৰা বি সিমানখিনি দূৰত্বত আছে, বিৰ পৰা আকৌ সি সিমানখিনি দূৰত্বত আছে, সমান সমান দূৰত্ব। তাৰ মানে উৎপাদন বেছি কৰি আছে, কিন্তু সেই অনুপাতে কি কৰি আছে? উপাদান ব্যৱহাৰ কৰিব লগা হৈ আছে। তো উপাদান যিমান বেছি ব্যৱহাৰ কৰি আছে উৎপাদন সিমানে হৈ আছে। সেইকাৰণে এই প্ৰকাৰটোৰ নাম সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান। ইয়াতে কি দেখা গৈছে যে ও এর মাজত যিমানখিনি দূৰত্ব, এ বিৰ মাজত সিমানখিনি দূৰত্ব, আৰু বি সিৰ মাজত সিমানখিনি দূৰত্ব। দূৰত্ববিলাক সমান, সেইকাৰণে বুজাইছে যে উৎপাদনৰ সমানুপাতিক পৰিৱৰ্তন আৰু উৎপাদনৰ পৰিৱৰ্তন। তাৰ মানে উপাদানবিলাকৰ সমানুপাতিক পৰিৱৰ্তন আৰু উৎপাদনৰ পৰিৱৰ্তন সমান হৈ আছে। সেইকাৰণে এই প্ৰকাৰৰ নাম হ'ল সমহাৰৰ উৎপাদন মাত্ৰাৰ প্ৰতিদান। আশা কৰোঁ গোটেইবিলাক বুজি পাইছা আজিৰ ক্লাছত। যদি বুজি নোপোৱা তেন্তে মোক কণ্টেক্ট কৰিবা। থ্যাংক ইউ ভেৰি মাছ।